অসমৰ যি অপৰূপ সৌন্দৰ্য, সেই সৌন্দৰ্যৰ ৰাণী বুলি যাক কোৱা হয়, সেয়াই ভৈৰৱকুণ্ড। অসম ৰাজ্যৰ অন্তৰ্গত ওদালগুৰি জিলাৰ উত্তৰ দিশে ভাৰত-ভূটান সীমান্তত অৱস্থিত এই ভৈৰৱকুণ্ড। নমস্কাৰ, মই হায়লী নাদা। অসমৰ গুৱাহাটীৰ পৰা 128 কিলোমিটাৰ দূৰত ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত অৱস্থিত জীয়া ধনশিৰি আৰু ভৈৰৱী নদী একত্ৰিত হৈ এক কুণ্ড গঠন কৰিছে। ভূটান পাহাৰৰ নিচেই কাষেৰে বৈ অহা জামপানী নদী আৰু অৰুণাচল পাহাৰৰ মাজেৰে বৈ অহা ভৈৰৱী নদীৰ পানী অসমৰ ধনশিৰি নদীত বিলীন হৈ যি ত্ৰিবেণী সংগমৰ সৃষ্টি হৈছে, সেয়াই ভৈৰৱকুণ্ড। ভৈৰৱকুণ্ড এনে এখন ঠাই য'ত প্ৰকৃতি আৰু বিশ্বাস দুয়োটাই লগ হৈছে। ইয়াত থিয় হৈ প্ৰকৃতিৰ শক্তি অনুভৱ কৰিব পাৰি গৰ্জন কৰা পানীৰ স্পৰ্শ, শিল আৰু এই ঠাইখনক আগুৰি থকা নিস্তব্ধ পবিত্ৰতা, যিয়ে মন প্ৰাণ পুলকিত কৰি তোলে। অসম, অৰুণাচল প্ৰদেশ আৰু ভূটানৰ যি ত্ৰিজংচন বা ত্ৰিবেণী সংগমত অৱস্থিত ভৈৰৱকুণ্ড কেৱল এক গন্তব্যস্থান নহয়, এয়া ভূগোল পৌৰাণিক কাহিনী আৰু জীৱন্ত পৰম্পৰাৰ দ্বাৰা গঢ় লৈ উঠা অভিজ্ঞতা। ভৈৰৱকুণ্ড পূব হিমালয়ৰ পাদদেশত অৱস্থিত এক নদী সংগম অঞ্চল। হিমালয়ৰ ঢালৰ পৰা নামি অহা জীয়া ধনশিৰি ইয়াত ভৈৰৱী নদীৰ সৈতে মিলিত হয়। এটা শক্তিশালী সংগম সৃষ্টি কৰে, যিয়ে অঞ্চলটোৰ ভূ-প্ৰকৃতি আৰু বিশ্বাস দুয়োটাকে সংজ্ঞায়িত কৰে। ক'ৰ পৰা আহিছে আপুনি? মই নেপাল। আপুনি নেপালৰ পৰা ইয়ালৈকে খোজকাঢ়ি আহিছে ভৈৰৱকুণ্ড চাবলৈ? ভৈৰৱকুণ্ডখন ধুনীয়া লাগিছেনে? কৈলাশ মানসৰোবৰ, দেৱঘাট, পাগলা বাবা আশ্ৰম, নাৰায়ণ ঘাট মোৰ আশ্ৰম হয়। আপোনাৰ আশ্ৰম হয়? চণ্ডী বাবা হয়। আপোনাৰ ইয়াত চাব পাৰে। ভৈৰৱকুণ্ডখন চাবলৈ আহিছে? ধুনীয়া লাগিছেনে? ধুনীয়া লাগিছেনে? মই কথা কৈছে, মই গুৰু কথা কৈছে। মই ইয়াত আছে ভৈৰৱকুণ্ড, মোৰ বাবা ভৈৰৱ হয়, মা ভৈৰৱী হয়, তো মই এইটো কথা কৈ আহিছে। তাত পূজা চব হয় আমাৰ দেৱঘাটত, আপনার চাব পাৰে। নিশ্চয় যাম মই এবাৰ আপনি যদি পাৰিলে তো মুক্তিনাথ যাবি। নিকটৱৰ্তী লোকসকলে 1970 স্থানত স্থাপিত এই ভৈৰৱনাথ মন্দিৰক যুগ যুগ ধৰি শ্ৰদ্ধা জনাই আহিছে আৰু আজি আমি ইয়াৰে সাংস্কৃতিক, ভৌগোলিক আৰু আখ্যানমূলক দিশসমূহৰ পম খেদি উপস্থিত হৈছোহি ভৈৰৱকুণ্ডত।
আপোনালোকক ইয়াৰে এই পৰিৱেশৰ মনোমোহা দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। মুক্তিনাথ একবাৰ যদি যাব পাৰিলে আপোনাৰ ভালকৈ থাকিলে তাত শালিগ্ৰাম পায়। শালিগ্ৰাম এইটো কি হয়? এইটো বিষ্ণু কিবা হয়, এইটো অৰিজিনেল, এইটো কিবা কিবি এনেই বিকা নাপায়। তাত কিবা হ'লে তাত 108 ধাৰা আছে, তাত স্নান কৰিব লাগে, পবিত্ৰ হ'ব লাগে। অসমৰ ওদালগুৰি জিলাত অৱস্থিত এই ঠাই অসম, অৰুণাচল প্ৰদেশ আৰু ভূটানৰ এক গুৰুত্বপূৰ্ণ ত্ৰিসীমান্ত অঞ্চল। ভৈৰৱকুণ্ডই তিনিটা অঞ্চলৰ মাজত এক স্বাভাৱিক সীমা হিচাপে কাম কৰে। ভৈৰৱকুণ্ড কেৱল এক পৰ্যটনস্থলী নহয়, ইয়াৰ স্থানীয় লোকসকলৰ পৰিচয়, স্মৃতি আৰু তেওঁলোকৰ বিশ্বাসৰ অংশ। এটা ধনশিৰি বুলি কয়, এটা জামপানী বুলি কয়। এটা ভূটানৰ পৰা আহে, এটা অৰুণাচলৰ পৰা আহে। আমাৰ এইটো ধনশিৰি মানে চুইচ গেট বুলি কোৱা যায়। এইটো আমাৰ এই 4টা পথৰ পৰা মানে এইফালে অৰুণাচলে পৰে, আমাৰ অৰুণাচল পৰে। সেইটো চুইচ গেটটো আধা অৰুণাচল পৰে। আৰু সেই ওপৰত SSB গেট আছে, তাৰপিছতে তাতে গণপা মন্দিৰ আছে ভুটীয়াবিলাকৰ। তাতে মানুহবিলাক চাবলৈ যায়। SSB কেম্প বনাই লৈছে। কোনে ক'ত যাব ইচ্ছা আছে, সেইটো ছাইডত হ'ল ভূটান আৰু সেইটো ছাইডত হ'ল অৰুণাচল। এতিয়া ঠাণ্ডা বতৰ বোলে, মানে এতিয়া চুইমিং পুলত এতিয়া বৰ্তমান পানী নাই, কিন্তু যাৰ যেনেকুৱা কিবা আছে সেইটো মানে নদীতে মানে এইটো স্পষ্ট মানে এটা এই কি বুলি কয়, মানে জোঠা চুটি নাই, কিবাটো পৰিষ্কাৰ শুদ্ধ মানে পূজা শুদ্ধ নিকা সেইটো মানে এইকাৰণে মানে গা ধুবলৈ আহে মানুহবিলাক। কোনো ইয়াতে ময়লা নাই, এটা লেতেৰা নাই, আইৰণ নাই, একদম চাফা পানী। সেইটোৱে আমাৰ ভৈৰৱকুণ্ড এলেকাত আহা মানে সেইটোৰ কাৰণে আহে, সেইটোৰ কাৰণে মানুহবিলাক মানে চাবলৈ আহে। আৰু এতিয়া মাইব্ৰা সাজু বুলি কয়, মানে আমাৰ বড়ো ভাষাত কয় আৰু মাইব্ৰা বুলি কয়। মাইব্ৰাটো কি? বুৰ্ণি চাউল, মানে আঠা নিচিনা। সেইটো কেতিয়াও মানে সেইটো লৈ যাব নোৱাৰে। সৰু এটা এতিয়ালৈকে আছে, মানে এই তাতে পূজা কৰে। তাতে প্ৰত্যেক বছৰত মানে সেইটো বাথৌটো মানে সেইটো পূজা কৰিবলৈ আহে। মানে সেইটো ভাঙিবলৈ নোৱাৰে, ইমান ডাঙৰ ডাঙৰ পানী আহে, তথাপিও মানে সেইটো পাহাৰটো ভাঙি লৈ যাব পৰা নাই আজিলৈকে। মানে কিবা এটা আছে। কিমান লৈ আপা? এইটো বেছি দূৰ নাই। আৰু ই ৰাজনৈতিক সীমাৰেখাৰ বাহিৰত ঐক্যতাৰ প্ৰতীক হিচাপে থিয় দিয়ে। ভৈৰৱকুণ্ড নামটো ভৈৰৱ অৰ্থাৎ ভগৱান শিৱৰ এক উগ্ৰ ৰূপৰ সৈতে জড়িত। যিয়ে ভূমি আৰু ইয়াৰ লোকসকলক ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়।
স্থানীয় লোকৰ মতে ভগৱান শিৱই ইয়াত প্ৰকাশ পাইছিল ভক্তসকলক আশীৰ্বাদ দিবলৈ ত্ৰিসংগম বা ত্ৰিবেণী সংগমৰ অঞ্চলটোক পহৰা দিবলৈ। আৰু দুটা কুণ্ড আছে বুলি শুনিছো তাত সেই কুণ্ড দুটাত গা ধুব লাগে হয় 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 মই শুনিছো সেইটোৰ বিষয়ে মই শুনিছো ইটো তাত গোৱাৰ পিছতে আপোনাৰ ইটো লোৱাৰ পিছতে আপোনাৰ নেমত যদি আপুনি ভুইছে কৰিলে মা তো আপোনাৰ একো কষ্ট নাই একো কষ্ট সংসাৰ কষ্ট নিদিব আপোনাৰ কিবা কিবি যাদু সাধু কিবা বি নালাগিব মা। ই কেৱল নদীসমূহৰ মিলনৰ ঠাই নহয়, ইয়াত কাহিনীসমূহ আৰম্ভ হৈছে, বিশ্বাস জীয়াই থাকে আৰু প্ৰকৃতিয়ে কথা কয়। ই এক পবিত্ৰ মিলনস্থল যি চিৰকাল বৈ আছে, ই চিৰপ্ৰবাহমান। ভৈৰৱকুণ্ড এটা সাংস্কৃতিক চৌহদ। বড়ো আৰু চুবুৰীয়া জনজাতিৰ দৰে খিলঞ্জীয়া সম্প্ৰদায়সমূহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই ভূমিৰ সৈতে মিলা প্ৰীতিৰে জীয়াই আছে। তেওঁলোকৰ উৎসৱ, লোককথা আৰু মৌখিক পৰম্পৰা নদী আৰু অৰণ্যৰ সৈতে গভীৰভাৱে জড়িত। ইয়াত প্ৰকৃতিক পূজা কৰা হয়। ইয়াৰ আধ্যাত্মিক আভাৰ বাহিৰত ভৈৰৱকুণ্ড হৈছে ক্ৰমবৰ্ধমানৰ পৰিৱেশ পৰ্যটনৰ গন্তব্যস্থান। ভৈৰৱকুণ্ডৰ পানীয়ে পাপ পৰিষ্কাৰ কৰি আধ্যাত্মিক মুক্তি প্ৰদান কৰে। ইয়াত ডুব যোৱাটো ভক্তসকলৰ বাবে কেৱল এক ৰীতি নহয়, এয়া নৱীকৰণ। প্ৰত্যেক বছৰে মকৰ সংক্ৰান্তিত হাজাৰ হাজাৰ তীৰ্থযাত্ৰী ইয়াত গোট খায়। অসম, ভূটান আৰু অৰুণাচল প্ৰদেশৰ মানুহৰ বাবে ভৈৰৱকুণ্ড একতাৰ এক কেন্দ্ৰ। ঘন অৰণ্য আৰু চহকী জৈৱ বৈচিত্ৰ্যৰে আগুৰি থকা ভৈৰৱকুণ্ডই এক মনোমোহা প্ৰাকৃতিক পৰিৱেশ, নিশ্চিন্ততা আৰু দুঃসাহসিতাৰ এক বিৰল মিশ্ৰণ আগবঢ়ায়। অৱশ্যে পৰ্যটকৰ বৃদ্ধিয়ে ভৈৰৱকুণ্ডৰ প্ৰতি দায়িত্বও আনে। ইয়াৰ পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ দায়িত্ব। বহনক্ষম পৰ্যটনে ভৈৰৱকুণ্ডৰ পৰিৱেশ তন্ত্ৰ অটুট ৰখাৰ মূল কথা। ইয়াৰ পৰিৱেশ তন্ত্ৰ বিনষ্ট নকৰা মানে কেৱল ঠাই নহয়, শতিকাজুৰি পাৰ হৈ যোৱা এক উত্তৰাধিকাৰক ৰক্ষা কৰা, এক বিশ্বাসক ৰক্ষা কৰা। যেতিয়া ভৈৰৱকুণ্ডৰ ওপৰত সূৰ্য অস্ত যায়, তেতিয়া জীয়া ধনশিৰি আৰু ভৈৰৱী নদীৰ মিলনস্থলীয়ে চিৰন্তন যাত্ৰা অব্যাহত ৰাখে। এনে লাগে যেন বিশ্বাস, সংস্কৃতি আৰু প্ৰকৃতি ইয়াত একত্ৰিতভাৱে বিনা অৱসৰত বৈ থাকে। ভৈৰৱকুণ্ডই আমাক বুজায় যে সঁচা দেৱত্ব সমন্বয়ত আছে। নদীৰ মাজত, মানুহৰ মাজত আৰু মানৱতা প্ৰকৃতিৰ মাজত।
আৰু এই সমন্বয় মানুহৰ অন্তৰে অন্তৰে প্ৰবাহিত হৈ থাকিব লাগে। ভৈৰৱ কুণ্ড নামটো শুনিলেই যেন কিবা গভীৰ ধ্বনি হৃদয়ত প্ৰতিধ্বনিত হয়। কোৱা হয় এই পবিত্ৰ কুণ্ডৰ নামৰ সৈতে জড়িত আছে মহাদেৱৰ এক তেজস্বী ৰূপ ভগৱান ভৈৰৱ। বহু বছৰ আগৰ কথা। এই অঞ্চল তেতিয়া ঘন বননিৰে আবৃত আছিল। পাহাৰৰ কোলাত নীৰৱ আকাশৰ তলত জীয়া ধনশিৰি আৰু ভৈৰৱী নদী নিজৰ নিজৰ বাটেৰে বৈ আছিল। কিন্তু এই ভূমিত অশান্তিৰ বৃদ্ধি পাইছিল। বনাঞ্চলত অপশক্তিৰ প্ৰভাৱ, মানুহৰ মনত ভয় আৰু প্ৰকৃতিৰ অস্থিৰতা দেখা গৈছিল। লোকসকলে তেতিয়া দেৱ দেৱীক আৰাধনা কৰি শান্তিৰ প্ৰাৰ্থনা কৰিছিল। তেতিয়াই জনশ্ৰুতি অনুসাৰে মহাদেৱে নিজৰ ভয়ংকৰ আৰু ৰক্ষক ৰূপ ভৈৰৱৰ ৰূপ ধৰি এই ভূমিত অৱতীৰ্ণ হয়। তেওঁৰ উপস্থিতিত বনাঞ্চল কঁপি উঠিছিল। কিন্তু সেই কম্পন আছিল অপশক্তিৰ অন্তৰ্ধানৰ সংকেত। ভৈৰৱে এই স্থানত নিজৰ শক্তিৰ স্থাপন কৰে। কোৱা হয় তেওঁ ত্ৰিশূলত ভূমিত স্পৰ্শ কৰাৰ লগে লগে দুখন নদীৰ মিলনস্থলত পবিত্ৰ কুণ্ড হিচাপে ৰূপ লৈছিল। সেই মিলন আছিল কেৱল পানীৰ নহয়, শক্তি আৰু শান্তিৰ মিলন। জীয়া ধনশিৰি আৰু ভৈৰৱী নদী তেতিয়াৰ পৰা কেৱল নদী হৈয়ে নাথাকিল, ই যেন ভৈৰৱৰ আশীৰ্বাদ বহন কৰা পবিত্ৰ স্ৰোত হৈ পৰিল। লোকবিশ্বাস মতে এই কুণ্ডত স্নান কৰিলে মনৰ অসুচিতা দূৰ হয় আৰু দুখ দুৰ্দশা লাঘৱ হয়। বহু সাধু শান্ত এই স্থানলৈ আহি তপস্যা কৰিছিল। বনাঞ্চলৰ নীৰৱতা আৰু নদীৰ শব্দই তেওঁলোকৰ সাধনাক অধিক গভীৰ কৰি তুলিছিল। ভৈৰৱকুণ্ডৰ সৈতে আন এটা কাহিনীও জড়িত আছে। কোৱা হয় এই স্থান তিনিটা দিশৰ পৰা সংযোগস্থল। অসম, ভূটান আৰু অৰুণাচলৰ সীমান্ত। ভৈৰৱে এই অঞ্চলক ৰক্ষা কৰিবলৈ ইয়াত নিজৰ শক্তি স্থাপন কৰিছিল। সেয়েহে স্থানীয় লোকসকলে ভৈৰৱক এই ভূখণ্ডত ৰক্ষক দেৱতা বুলি মানে। কোনো বিপদ আহিলে তেওঁলোকে কুণ্ডৰ পাৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰে। শীতকালত ইয়াত বিশেষ পূজা অৰ্চনা আৰু মেলা অনুষ্ঠিত হয়। দূৰ দূৰণিৰ পৰা ভক্তসকল আহে। কুণ্ডৰ পাৰত ঘণ্টাৰ শব্দ, ধূপৰ গোন্ধ আৰু নদীৰ সোঁত এই সকলো মিলি আধ্যাত্মিক পৰিৱেশ এটাৰ সৃষ্টি কৰে। এই কাহিনীৰ কোনো লিখিত দলিল নাথাকিব পাৰে, কিন্তু মানুহৰ মুখে মুখে প্ৰচলিত এই বিশ্বাসে যুগে যুগে মানুহৰ হৃদয়ত ঠাই পাইছে। ভৈৰৱকুণ্ড আজি কেৱল এখন পিকনিকস্থলী নহয়, ই হৈছে আধ্যাত্মিক আশ্ৰয়স্থল। নদীৰ মিলন যেন জীৱনৰ বিভিন্ন পথৰ মিলনৰ প্ৰতীক। আৰু ভৈৰৱৰ উপস্থিতি যেন সঁচা শক্তি,
সেই শক্তিৰ ৰক্ষা আৰু কল্যাণৰ বাবেও ব্যৱহাৰ হয়। ভৈৰৱকুণ্ডৰ কাহিনী বিশ্বাসৰ কাহিনী। ইয়াত আহিলে অনুভৱ হয় কিছুমান ঠাই কেৱল দেখা নাযায়, অনুভৱও কৰিব পাৰি। ভৈৰৱকুণ্ডৰ সেই কাহিনী আজিও বৈ আছে জীয়া ধনশিৰি আৰু ভৈৰৱী সতৰ সৈতে, ভৈৰৱৰ আশীৰ্বাদৰ সৈতে।